পথত ভুই ৰুই কলিয়াবৰ বৰখুলিত প্ৰতিবাদ এজাক বৰষুণতে একাঠু পানীত ডুব যায় বৰখুলি বজাৰৰ মূল পথটো দীৰ্ঘ দিন ধৰি পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে দাবী জনাই আহিছিল যদিও পথটোৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে বৰখুলিবাসীয়ে দেওবাৰে নেমচুৰ উদ্যোগত স্থানীয় ৰাইজে পথটোত ভুই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান ৰূপৈহাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বৰখুলিৰ ৰাস্তা ঘাট মেৰামতিৰ ক্ষেত্ৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে নেমচুৰ কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট লাইভ অসম হয় আজি আমাৰ বিশেষকৈ আগৰ কলিয়াবৰ সমষ্টি বৰ্তমানৰ আপোনাৰ ৰূপৈ সমষ্টিৰ অন্তৰ্গত বৰগুলি বজাৰত আজি যি বৰগুলি বজাৰত আপোনাৰ বৰগুলি হৈ যোৱা আম্মাগান্ধী সংযুক্ত পথ এই পথখন আজি 2-3 বছৰ ধৰি ডাঙৰ গাঁত হৈ পেলাই এনেকুৱা জৰুৰীজনিত অৱস্থা হৈ আছে আমি নেমচুৰ ফালৰ পৰা স্থানীয় ৰাইজৰ ফালৰ পৰা বাৰম্বাৰ দাবী জনাইছোঁ ৰাস্তাখন বনাই দিবৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি কলিয়াবৰ জিলা নেমচু আৰু আঞ্চলিক নেমচুৰ সহযোগত কঠীয়া লগাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ উক্ত প্ৰতিবাদৰ জৰিয়তে যাতে চৰকাৰে অতি শীঘ্ৰে প্ৰশাসনে বা কৰ্তৃপক্ষই যাতে অতি শীঘ্ৰে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে তাৰ কাৰণে দাবী জনাইছোঁ আৰু বিশেষকৈ চাওক ইলেকশ্যনৰ সময়ত যেতিয়া ভোট ভিক্ষা কৰিবৰ কাৰণে আহে বিশেষকৈ আমাৰ নগাঁৱৰ আমাৰ যি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেত আমাৰ MP হয় তেখেতে যেতিয়া নেকি ভোট ভিক্ষা কৰিবৰ কাৰণে আহিছিলে তেতিয়া সংখ্যালঘু মানুহৰ ভোট লৈ পেলাই আজি তেখেতে গাদীত বহিছে আজি এই সংখ্যালঘু মানুহৰ যি দুৰৱস্থা কিন্তু আজি তেখেতে এদিন আহি পেলাই আমাৰ খবৰ লোৱা নাই আমি আপোনালোকৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আপুনি ভোট ভিক্ষা কৰিবৰ কাৰণে আহে তেনেহ'লে আজিৰ পৰা এই নিউজৰ জৰিয়তে আপুনি এই ৰাস্তাখন মেৰামতি কৰক আপোনালোকৰ ফাণ্ডত বহুত পইচা থাকে আপোনালোকে কাম নকৰাকৈ লাষ্টত সেই পইচা উভতাই দিয়ে আৰু বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যিহেতু আপোনাৰ সমষ্টিত এনেকুৱা দুৰৱস্থা আপুনি আহি পেলাই আমাৰ ৰাইজৰ কাষত আহক আপুনি আহি পেলাই আমাৰ এই ৰাস্তাখনৰ পৰিস্থিতি বুজ লৈ পেলাই আপোনাৰ যি MLR ফাণ্ড আছে MLR ফাণ্ডৰ জৰিয়তে উক্ত ৰাস্তাখন মেৰামতি কৰি দিয়াৰ কাৰণে আপোনাক আমি আহ্বান জনাইছোঁ লগতে পুনৰাই মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনাৰ যি MP ফাণ্ডৰ পইচা আছে সেই MP ফাণ্ডৰ পইচা দি পেলাই উক্ত ৰাস্তাখন আপুনি অতি শীঘ্ৰে মেৰামতি কৰি দিয়ক আজি স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে আপোনাৰ তাত কাপোৰ খুলি পেলাই কাপোৰ চেঞ্জ কৰি আকৌ যাব লগা হয় এনেকুৱা পৰিস্থিতি অলপ বৰষুণ পৰিলে আপোনাৰ কৃত্ৰিম বানৰ নিচিনা হৈ যায় আমি কি ক'ম তেনেকুৱা আৰু ভাষা নাই আজি চাওক আপোনালোকে দেখাই পাইছে আজি যদি দেওবাৰ নহয় পেলাই সোমবাৰ বা মংগলবাৰ আপোনালোকে আহে তেনেহ'লে দেখা পাব ইয়াত স্কুলীয়া ল'ৰা ছোৱালীৰ কি দুৰৱস্থা পুনৰাই মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ উক্ত কৰ্তৃপক্ষই যাতে উক্ত ৰাস্তাখন অতি শীঘ্ৰে মেৰামতি কৰি দিয়ে আমাৰ MP ডাঙৰীয়াই MLA ডাঙৰীয়াই যাতে অতি শীঘ্ৰে উক্ত ৰাস্তাৰ ওপৰত চকু দি কিনে ইয়াত ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ যদি উক্ত ৰাস্তা পৰিভ্ৰমণ কৰাৰ পাছতো যদি এই ৰাস্তাৰ ওপৰত কোনো নজৰ দি কিনে ৰাস্তাখন বনাই নিদিয়ে তেনেহ'লে অনাগত দিনত আমাৰ নেমচুৰ প্ৰতিবাদ ইয়াতকৈ আৰু ভয়াৱহ ৰূপ ল'ব আমি দৰকাৰ লাগিলে ইয়াতকৈ আৰু গণতান্ত্ৰিক ভয়াৱহভাৱে আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম কিন্তু আমাৰ ৰাস্তা অতি শীঘ্ৰে বনাই দিব লাগিব ৰিপৰ্টাৰ লাইভ